স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী এতিয়াৰ পৰা শিক্ষাৰ্থীসকলক যি বঁটা দিয়া হ'ব সেই বঁটাৰ নামত যদিহে কোনোবাই ধন বিচাৰিলে কিন্তু এতিয়া ধন বিচৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদিহে শিক্ষাৰ্থীসকলক স্কুটি প্ৰদান কৰাৰ নামত বা শিক্ষাৰ্থীসকলক চাইকেল প্ৰদান কৰাৰ নামত যদিহে আপোনাৰ পৰা কোনোবাই ধন বিচাৰে তেন্তে লগে লগে আপুনি অভিযোগ দিয়ক মুখ্যমন্ত্ৰী গৰাকীৰ ফেচবুক একাউণ্টত গৈ আপুনি পোষ্ট কৰক আৰু লগে লগে চৰকাৰে সেই ধন লোৱাজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা লৈছে এই মুহূৰ্তৰ সবিশেষ চৰকাৰে প্ৰদান কৰা স্কুটি চাইকেল দিয়াৰ নামত নচলিব ধনৰ লেনদেন এতিয়াৰ পৰা কোনেও চৰকাৰে প্ৰদান কৰা স্কুটি বা চাইকেলৰ নামত আপোনাৰ পৰা এটকাও বিচাৰিব নোৱাৰিব এটকাও যদি কাৰোবাৰ পৰা বিচাৰে তেন্তে লগে লগে খবৰ দিয়ক মুখ্যমন্ত্ৰীক আপুনি পোনপটীয়াকৈ জনাব পাৰিব ফেচবুক পোষ্ট কৰি জনাবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী গৰাকীৰ ফেচবুক একাউণ্টত আপুনি এটা পোষ্ট কৰি আপুনি জনাব পাৰিব চাইকেল স্কুটি প্ৰদানৰ নামত একাংশ সংগ্ৰহ কৰে ধন আৰু একাংশই চাইকেল স্কুটি প্ৰদানৰ নামত ধন সংগ্ৰহ কৰা অভিযোগ উত্থাপন হৈছে সম্পূৰ্ণ বিনামূলীয়াকৈ চৰকাৰে এই বঁটা প্ৰদান কৰিছে শিক্ষাৰ্থীসকলক আনকি হেলমেট ল'বলৈও 1 টকাও দিব নালাগে সম্পূৰ্ণ বিনামূলীয়া বঁটা শিক্ষাৰ্থীসকলৰ বাবে টকা সংগ্ৰহ কৰিলে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে আৰু যদিহে ইয়াৰ বাবদ কোনোবাই আপোনাৰ পৰা টকা বিচাৰিছে তেন্তে লগে লগে আপুনি খবৰ দিয়ক বঁটা প্ৰদান অনুষ্ঠানৰ পৰা এই সকিয়নি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চৰকাৰে যি স্কুটি বা চাইকেল প্ৰদান কৰি আহিছে বা যি বঁটা প্ৰদান কৰি আহিছে শিক্ষাৰ্থীসকলক যিহেতু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা মেধা শিক্ষাৰ্থীসকলক যিহেতু স্কুটাৰ প্ৰদান কৰা হৈছে সমান্তৰালকৈ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক যিহেতু চাইকেল প্ৰদান কৰা হৈছে এই যি বঁটা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে এই বঁটা সম্পূৰ্ণ বিনামূলীয়া আনকি স্কুটাৰৰ লগত যি হেলমেট প্ৰদান কৰা হয় সেই হেলমেট প্ৰদান কৰাৰ নামতো আপুনি এটকাও দিব নালাগে কিন্তু বিভিন্ন সময়ত এনেধৰণৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে একাংশ লোকে শিক্ষাৰ্থীসকলক এইদৰে স্কুটাৰ চাইকেল প্ৰদান কৰাৰ নামত ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে তেনেস্থলত মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সেই সকল লোকক সকীয়াই দিছে যদিহে শিক্ষাৰ্থীক দিয়া স্কুটাৰ বা চাইকেলৰ নামত বা শিক্ষাৰ্থীক দিয়া বঁটাৰ নামত যদিহে কোনোবাই আপোনাৰ পৰা ধন বিচাৰে হেলমেটৰ নামত যদিহে কোনোবাই আপোনাৰ পৰা 100 টকা এটাও বিচাৰে তেন্তে লগে লগে আপোনালোকে অভিযোগ দিব পাৰিব মুখ্যমন্ত্ৰী গৰাকীক উদ্দেশ্যি আপোনালোকে ফেচবুকত দিব পাৰিব এটা পোষ্ট আৰু সেই পোষ্টটোৰ দিয়াৰ লগে লগে চৰকাৰে সেই মানুহজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যিয়ে আপোনাৰ পৰা ধন বিচাৰিব শিক্ষাৰ্থীক দিয়া বঁটাৰ নামত গতিকে কোনো কাৰণতে শিক্ষাৰ্থীক দিয়া বঁটাৰ নামত বা চাইকেল স্কুটাৰৰ নামত কোনো কাৰণতে কোনেও আপোনাৰ পৰা এটকাও ধন ল'ব নোৱাৰিব এই বঁটা চৰকাৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ মেধাৰ ভিত্তিত সম্পূৰ্ণ বিনামূলীয়াকৈ দিছে গতিকে কোনো কাৰণতে আপোনাৰ পৰা ধন বিচাৰিব নোৱাৰিব আনকি হেলমেট ল'বলৈ আপোনাৰ পৰা কোনো ধন বিচাৰিব নোৱাৰিব বা আপুনি ধন দিয়াৰ প্ৰয়োজন নাই হেলমেট দিবলৈ হ'লেও বা হেলমেট ল'বলৈ হ'লেও আপুনি এটকাও দিব নালাগে বা স্কুটাৰখন যেতিয়া আপুনি লাভ কৰিব আপোনাৰ সন্তানটোৱে যেতিয়া স্কুটাৰ লাভ কৰিব চাইকেল লাভ কৰিব তাৰ বাবে কোনো ধৰণৰ পইচা দিয়াৰ কথা নাই বা এটকা আপুনি দিব নালাগে কিন্তু একাংশই এতিয়া এই বঁটাৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকলে এইদৰে ধন সংগ্ৰহ কৰি আহিছে চৰকাৰৰ বঁটা প্ৰদান কৰা বঁটাৰ নামত যিসকলে ধন সংগ্ৰহ কৰি আহিছে বা ধন বিচাৰি আহিছে তেওঁলোকক এইদৰে কঠোৰ সকিয়নি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে এতিয়াৰে পৰা চাইকেল স্কুটি প্ৰদানৰ নামত কোনোবাই যদি আপোনাৰ পৰা ধন বিচাৰিলে লগে লগে আপোনালোকে অভিযোগ দিব পাৰিব আপোনালোকে ফেচবুক পোষ্ট কৰিব পাৰিব ফেচবুক পোষ্টত আপোনালোকে এই কথা উল্লেখ কৰিব পাৰিব আৰু লগে লগে আপোনাৰ কথাৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে কোনো কাৰণতে আপোনাৰ পৰা চাইকেল স্কুটি প্ৰদানৰ নামত কোনেও সংগ্ৰহ কৰিব নোৱাৰিব ধন এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱকসকলক মই এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ আনন্দৰাম বৰুৱা বঁটা বেংকৰ একাউণ্টত যাব তাত মাজৰ মানুহে কৰিব পৰা একো নাই কিন্তু স্কুটিখন দিওঁতে বা চাইকেলখন দিওঁতে কোনোবাই যদি কৰবাত এটকাও কাৰোবাৰ পৰা বিচাৰে আপোনালোকে মোৰ ফেচবুক একাউণ্টত লাহেকৈ পোষ্ট এটা দি দিব
বাকি যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা মই গ্ৰহণ কৰিম। আপোনালোকে এই স্কুটি পাওঁতে চাইকেল পাওঁতে বহু সময়ত কয় যে ইয়াৰ বাবে মোক 100 টকা এক্সট্ৰাকৈ লাগিব, পৰিবহনৰ খৰচ আছে। কোনোবাই ক'ব স্কুটিখন দিওঁতে হেলমেট আদিৰ বাবে আমাক এক্সট্ৰাকৈ টকা লাগিব। কিন্তু আমি আপোনালোকক ক'ব খুজিছো যে এই গোটেই আঁচনিখন সম্পূৰ্ণ বিনামূলীয়া। চাইকেলখনো আপোনালোকে বিনামূলীয়াকৈ পাব, স্কুটিখন হেলমেটৰে সৈতে বিনামূলীয়াকৈ পাব, আৰু কোনেও ক'তো এটকাও অতিৰিক্তকৈ দিব নালাগিব। সেই কথা মই আজি আপোনালোকৰ আগত উল্লেখ কৰিছো। যদি কোনোবাই এই গোটেই ব্যৱস্থাটোৰ মাজত টকা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। সেই বিষয়ে মই আজিয়েই সকলোকে উল্লেখ কৰি থলো। আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলক মই এটা কথা স্পষ্টভাৱে ক'ব খুজিছো, আনন্দৰাম বৰুৱা বঁটা বেংকৰ একাউণ্টত যাব, তাত মাজৰ মানুহে কৰিব পৰা একো নাই। কিন্তু স্কুটিখন দিওঁতে বা চাইকেলখন দিওঁতে কোনোবাই যদি কৰবাত এটকাও কাৰোবাৰ পৰা বিচাৰে, আপোনালোকে মোৰ ফেচবুক একাউণ্টত লাহেকৈ পোষ্ট এটা দি দিব। বাকি যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা মই গ্ৰহণ কৰিম। আপোনালোকে এই স্কুটি পাওঁতে চাইকেল পাওঁতে বহু সময়ত কয় যে ইয়াৰ বাবে মোক 100 টকা এক্সট্ৰাকৈ লাগিব, পৰিবহনৰ খৰচ আছে। কোনোবাই ক'ব স্কুটিখন দিওঁতে হেলমেট আদিৰ বাবে আমাক এক্সট্ৰাকৈ টকা লাগিব। কিন্তু আমি আপোনালোকক ক'ব খুজিছো যে এই গোটেই আঁচনিখন সম্পূৰ্ণ বিনামূলীয়া। চাইকেলখনো আপোনালোকে বিনামূলীয়াকৈ পাব, স্কুটিখন হেলমেটৰে সৈতে বিনামূলীয়াকৈ পাব, আৰু কোনেও ক'তো এটকাও অতিৰিক্তকৈ দিব নালাগিব। সেই কথা মই আজি আপোনালোকৰ আগত উল্লেখ কৰিছো। যদি কোনোবাই এই গোটেই ব্যৱস্থাটোৰ মাজত টকা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। সেই বিষয়ে মই আজিয়েই সকলোকে উল্লেখ কৰি থলো।